কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণৰ উদ্যোগত কৃষক মেলা আৰু কৃষি প্ৰদৰ্শনী বজালী জিলা কৃষি বিভাগৰ কাৰ্যালয়ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে কৃষক মেলা আৰু কৃষি প্ৰদৰ্শনী। ইয়াৰ পৰা যথেষ্ট পৰিমাণে কৃষক ৰাইজ উপকৃত হ'ব বুলি জানিবলৈ দিয়ে। চৰকাৰে কৃষকসকলৰ বাবে দিয়া বিভিন্ন আঁচনি সন্দৰ্ভতো কৰা হ'ব বিশদ আলোচনা। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই কৃষক মেলা আৰু কৃষি প্ৰদৰ্শনী। উক্ত প্ৰদৰ্শনীত বজালীৰ বিশিষ্ট কৃষকসকলে উৎপাদন কৰা সা সামগ্ৰী প্ৰদৰ্শন কৰাৰ ব্যৱস্থাও কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। বজালী জিলাত পোনপ্ৰথমবাৰৰ বাবে আমাৰ CSS আত্মাৰ অধীনত কৃষক মেলা তথা কৃষি প্ৰদৰ্শনী আমাৰ আয়োজন কৰা হৈছে। ইয়াৰ দ্বাৰা আমি কৃষকৰ মাজত আমাৰ ডিপাৰ্টমেণ্টৰ নতুন টেকন'লজি আঁচনি আছে এইখিনি আমি তেখেতলোকৰ মাজত দাঙি ধৰিব বিচাৰিছোঁ। তাৰ উপৰিও আমাৰ কৃষকসকলে যি তেখেতলোকৰ বেষ্ট উৎপাদিত বস্তু ইয়াতে আমাৰ ডিছপ্লে কৰিব পাৰিব, তাৰ সুবিধা ৰখা হৈছে। তাৰ উপৰিও আমাৰ ইয়াতে আপোনাৰ FPC লগতে আমাৰ কৃষক গোট তথা মহিলা আমাৰ যিখিনি ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন আছে আৰু আমাৰ ফিচাৰী ডিপাৰ্টমেণ্ট, আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্ট তেখেতলোকেও ইয়াতে অংশগ্ৰহণ কৰিছে। আৰু আমাৰ মেলাৰ দ্বাৰা আমি কৃষক ৰাইজৰ মাজত আমাৰ এই বিভিন্ন টেকন'লজিখিনি লৈ যাব বিচাৰিছোঁ। কিমান শতাংশ আচলতে লাভৱান্বিত হ'ব এই কৃষক মেলাৰ জৰিয়তে কৃষকসকল? হয়, আমাৰ যিহেতু প্ৰথমবাৰৰ বাবে আমাৰ এই বজালী জিলাখন যিহেতু আমাৰ এগ্ৰিকালচাৰ নতুনকৈ আহিছে, নতুন ডিপাৰ্টমেণ্ট, গতিকে আমি কৃষকৰ মাজত প্ৰথমবাৰৰ বাবে এই মেলা আয়োজন কৰিব লৈছোঁ। ইয়াৰ দ্বাৰা আমাৰ অঞ্চলৰ কৃষকসকল যথেষ্ট পৰিমাণে ইয়াৰ পৰা আমাৰ লাভান্বিত হ'ব বুলি আমি আশা কৰিছোঁ।